কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ ৰাম উপাধি গুচিলে বিদাত বিদা হৈ বিদ্যা ভৈলা আত্মা মাত্ৰ জীৱ পাইলা কয় ৰাম যত বিধি নিষেধ মায়াত আছে পোনে নিগুণ ব্ৰহ্মক কৰিবে দুখ গুণে ৰাম সমনুহু গুচি আছিল বুদ্ধি ভৈলা যাৰ ব্ৰহ্মা ভাবে হোৱা চিত নাপালে তাৰ ৰাম আত্মাক চিন্তিনে উপৰাম ভৈলা মন অক্ষৰ অভৈৰ সুখ পাইলা সেইজন যদি বোলা বিষয় সুখক ত্যাগ কৰে মুখে কিবা কাৰ্যৰ সাধিব তাত পৰে বিষয়ত হন্তে সুখ যতে কোৱাশয় পাপ শূন্য যে হিংসা ভয় বিস্তাৰ হৈ যেনে স্বপ্ন পেটে ভৰিলা দুখাইলা নৰে সুধাও পাইবে চাদ মুখে মনোহৰ ৰাম জাগি দেখে সুধাই আছে মুখে লাৰু নাই মুখ বিনে আন সুখ দুখ সেই পায় সপোন দেখাৰ কথা কৈছে সপোনত আমি অনেক ৰকম খাই পাওঁ কিন্তু খাই পালে আমাৰ মুখত একোৱে নাই ৰাম অল্প দিনে থাকে মাত্ৰ গুচে কেতিখনে হেন জানি তাত নময় সাধুজনে ব্ৰহ্মাতৰময় যোগী তাতে দিয়া চিত যিটো সুখে পাৱে ব্ৰহ্মাণ্ডতয় খণ্ডিত কিন্তু কাম কোধৈ আছে দুই গোট বৰি যাবে মুক্ত নহে তাবে লৈবে ভাল কৰি যেন মিত্ৰ খবৰক যেনে বেহিয়া কান্দয় যুৱতীসকলে তাক ধৰি আলিংগয় খবৰ ইন্দ্ৰ যেন স্থান কৰয় জ্ঞানী জীৱন্তে জানা হৈবে সেহি নয় ৰাম সেহি মুক্ত যোগী সখী জানিবা সাক্ষাৎ আছে তাকো কোধ তাত বেগে হৈ যাত বুলিবা কাম কোধৈ আজি ত্যাজি গতি পায় কিন্তু তাত হেন মত আছে অভিপ্ৰায় ৰাম আগত কৰয় নীতি নীতি নিত্য গীত দেখিও নেদেখা তাক নকৰয় চিত কেৱলে ৰময় যিটো আত্মাত মাত সিদ্ধিত ব্ৰহ্মাভূত হৈয়ে মুখ লোভে নৰ চেদিলা সংশয় যত মনৰ বোধ সৰ্বদাই যোগী চিতে প্ৰাণী ৰহিতক ৰাম সেহি জ্ঞান যুগৰ সাধনা কয় যত ইন্দ্ৰিয় বিষয় কতয়ে দিবা ব্যাহত প্ৰাণয় অপমানক দুয়োক কৰিবা সমান নিচলে ৰাখিবা দুয়ো ভ্ৰম মধ্যস্থান নাকাগাহে দুয়ো বায় কৰিবে গতি শূন্য মন ৰাখি ব্ৰহ্ম থাকিবা চিতি ৰাম বিষয় এৰিয়া মন ব্ৰহ্ম এক স্থান আপোনাৰ পৰখিবে নাহি ময় জ্ঞান কৃষ্ণ লাইক শ্বেয়াৰ কৰিব এইবোৰ কথা অৰ্জুনৰ আগত কৃষ্ণই কৈ আছে আপোনালোকেতো সকলো বুজি পাইছে গীতাত গোটেইখিনি সাৰমৰ্ম আছে বুজি পাব